100% পৰীক্ষাৰ্থীয়ে লাভ কৰিলে অসম চৰকাৰৰ স্কুটি হয় মুৰাজ্জৰৰ পীৰবজাৰ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰিলে এই সফলতা মানৱ সম্পদ গঢ় দিয়াৰ উদ্দেশ্যেৰে এছাম উদ্যমী শিক্ষিত যুৱকে আৰম্ভ কৰিছিল অসমীয়া মাধ্যমৰ বিদ্যালয়খনে বৃহত্তৰ পীৰবজাৰ অঞ্চলত এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাত 13 গৰাকীৰ ভিতৰত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হয় আজি স্কুটিপ্ৰাপ্ত ছাত্ৰীসকল বিদ্যালয়খনত উপস্থিত হৈ নিজৰ আপোন শিক্ষাগুৰুৰ সৈতে কিছু সময় আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হয় এই আনন্দৰ মুহূৰ্ত উপভোগ কৰি বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান বিদ্যালয়ৰ ইনচাৰ্জ হিফজুৰ ৰহমান আৰু এগৰাকী কৃতি ছাত্ৰীয়ে কি ক'লে আমি আপোনালোকৰ মাজত ভাগ বাটোৱাৰা কৰিব বিচাৰিছো আহক কি কয় শুনো অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ কাৰণ এইখন বিদ্যালয়ত মোক এডমিশ্যন কৰি দিয়াৰ কাৰণে কিয়নো মানে এইখন বিদ্যালয়ত শিক্ষাগুৰু যেনেকুৱা মানে সকলোক একেলগে সমানেই গাৰ্ড দিয়ে বেলেগ হয়তো স্কুলত তেনেকুৱা নিদিয়ে আৰু মই আগতে ইমান পঢ়াত ভাল নাছিলোঁ আৰু ছাৰসকলে মেট্ৰিকত কেনেকুৱা ৰিজাল্ট হৈছে তোমাৰ মানে মেট্ৰিকত মোৰ পাৰ্চেণ্টেজটো কিমান হৈছে কৈ দিয়া 45 হৈছে আৰু হায়াৰ ছেকেণ্ডাৰীত 70.2 হৈছে আৰু এই যিটো মই ফলাফল আনিছোঁ এইটো মানে মোৰ টিচাৰসকলক মই অশেষ ধন্যবাদ কৰোঁ সিহঁতে যে আমাক মানে ইমান কষ্ট কৰি এইটো ফলাফল পাবলৈ আমি সক্ষম হৈছোঁ সেইকাৰণে মই মোৰ শিক্ষাগুৰুসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ যি আমাৰ পীৰবজাৰ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলত আমাৰ 2023-24 বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল মোৰ ছাত্ৰ-ছাত্ৰী আছিল আমাৰ 13 গৰাকী 13 গৰাকীৰ ভিতৰত আমাৰ 12 গৰাকীয়ে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তাৰ ভিতৰত 3 গৰাকী ছাত্ৰ-ছাত্ৰী ষ্টাৰ মাৰ্ক পাইছিল এই 13 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমাৰ 8জন ল'ৰা-ছোৱালীয়ে স্কুটি যিটো বঁটা আছে সেই বঁটাটো পাবলৈ সক্ষম হৈছে গতিকে আমাৰ বিদ্যালয়ত একেবাৰে প্ৰথম যিটো বেচ আছিল যে একেবাৰে প্ৰথম এইটো বেচ আমাৰ পীৰবজাৰ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ কাৰণে গতিকে দ্বাদশ শ্ৰেণীত 13 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 8 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যে স্কুটি বঁটাটো পাবলৈ সক্ষম হৈছে তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ সকলো বিষয় শিক্ষকলৈ সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যেনেকুৱা এটা ৰিজাল্ট আমাক তেখেতসকলে দিব পাৰিছে আৰু সকলো ল'ৰা-ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পীৰবজাৰ পাব্লিক সিনিয়ৰ সেকেন্ডাৰীৰ পৰা হায়াৰ সেকেন্ডাৰী ছেকেণ্ড ইয়েৰ যিসকল 13জন ছাত্ৰই পৰীক্ষা দিছিল আৰু 13জন ছাত্ৰৰে অসম বিভাগৰ স্কুটি পাবলৈ সক্ষম হৈছিল গতিকে মই সেই ছাত্ৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ শিক্ষকবিলাকে এই বছৰ যিবিলাক ছাত্ৰ তাৰমানে দ্বাদশ শ্ৰেণীত পঢ়ি আছে সেইসকলেও আমাৰ বিশ্বাস আছে সেইসকলেও স্কুটি 100% স্কুটি পাব গতিকে আমি কিছুমান শিক্ষকবিলাকে কিছুমান নিয়ম আমি স্কুলবিলাকত নতুন নতুন নিয়ম আমি তাৰমানে বিলাই দিওঁ এই বছৰ আমি এটা নিয়ম বিলাই আমি এটা মনত ৰাখি থৈছোঁ 2025 চনৰ এপ্ৰিল মাহৰ পৰা আমি সেই নিয়মটো পালন কৰিম যেন সবাহী মক্তব যিটো শিক্ষা সেই শিক্ষাটো আমাৰ স্কুলত দিয়া ব্যৱস্থা আমি 2025 চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰাৰ চিন্তা কৰি আছোঁ গতিকে আপোনালোকৰ ল'ৰা-ছোৱালীবিলাক আমাৰ স্কুলত নামভৰ্তি কৰা বুলি মই আশা থাকিম